মাজুলীত 176টা ভোট কেন্দ্ৰত 1,40,772 ভোটাৰে কৰিব ভোটদান। মাজুলীত 10টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালিত হ'ব মহিলাৰ দ্বাৰা। লোকসভা নিৰ্বাচনৰ কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কাইলৈ অনুষ্ঠিত হ'বলগীয়া 14 নং যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু মাজুলী জিলা প্ৰশাসন। জিলাখনৰ মুঠ 176টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। মাজুলীৰ মুঠ 1,40,772 ভোটাৰে কৰিব ভোটদান। ইয়াৰে 10টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ বৃহস্পতিবাৰে পুৱা ৰাওনা হৈছে নিৰ্বাচনত নিয়োজিত সকলো প্ৰিজাইডিং পলিং বিষয়াসকল। মাজুলীত মুঠ 176টা ভোট কেন্দ্ৰৰ 10টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালিত হ'ব মহিলাৰ দ্বাৰা। মাজুলীৰ 1,40,772 ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা 71,484 জন আৰু মহিলা ভোটাৰৰ সংখ্যা 69,288 জন। মাজুলীত যুৱ ভোটাৰ 3,187 গৰাকী। পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া এম সত্য সাৰদা দেৱীয়ে মাজুলীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা আয়ুক্ত ডক্টৰ কাবেৰী বি শৰ্মাৰ উপস্থিতিত নিৰ্বাচনী কোষসমূহ পৰ্যবেক্ষণ কৰি নিৰ্বাচনী কাৰ্যকলাপসমূহ তদাৰক কৰিছে। হয়, আমাৰ 11টা চৰচাপৰিত আছে ডিফিকাল্ট পলিং ষ্টেচন। সেইকেইটাত অলৰেডি আমাৰ ৰাতিপুৱাই গৈছে। আমি 6টা বজাত তেওঁলোকক যাবলৈ দিছোঁ, কাৰণ নদী পাৰ হ'ব লাগিব, নাও দি যাব লাগিব, তাৰপিছত আপোনাৰ গাড়ী দি যাব লাগিব, ট্ৰেক্টৰ দি যাব লাগিব। আমাৰ মানুহখিনি কিন্তু খুব ৱেল ইকুইপড হৈ আছে, তেওঁলোকে বেছ উইথ কনফিডেঞ্চ গৈ আছে তেওঁলোকে, আৰু আমি যিমান পাৰে সহায় কৰিছোঁ। আৰু যদিও EVM-বিলাক আপোনালোকে গম পাই ৱাটাৰপ্ৰুফ বেগত দিছে, তথাপিও আমি তেওঁলোকক ত্ৰিপাল এখন দিছোঁ, প্লাছ ছাতি দিছোঁ, যাতে EVM-খিনি বৰষুণ দিলে যাতে একো অসুবিধা নহয়। আৰু আমাৰ মডেল পলিং ষ্টেচন 3টা আছে আৰু মহিলাৰ আপোনাৰ 10টা আছে। সকলো মহিলা আপোনালোকে দেখিব, ইয়াত দেখিলেই গম পাই যাব। প্লাছ আমি মাইক্ৰ' অবজাৰ্ভাৰো মহিলাই দিছোঁ তেওঁলোকৰ কাৰণে। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।